কর্কটিরাক্ষহে আসলতি ধরি মাত্রে রাখলুয়া হৃদয় রোমেরে অন্ধকার গুহার মাজতে পার হইছে ভীমাহুরর জীবন যদিও অন্ধকার গুহার মাজতে অতিবাহিত হইছে মোরে শৈশবে জীবন তথাপিতো আইরে আকলুয়া মরমরে বাবে অন্ধকারে কোলা আবরণে সানিব পরা নাই মোরে শৈশৱৰ সোণালী জীবন কিন্তু কেতিয়াবা মোৰ মনত উদয় হোৱা কিছুমান প্ৰশ্নই মন মোৰ কৰি তোলে অতিকে অশান্ত কিয় আইৰ সৈতে জীবন নিৰ্বাহ কৰিছো এই অন্ধকাৰ গুহাৰ ভিতৰতে কোন মোৰ পিতা কাৰ বাবে হ'ল আজি আমাৰ এলুৱা দশা বাৰু যিয়েই কি নহওক তথাপিতো জননীৰ প্ৰতি নাই মোৰ অলপ অভিযোগ যাওঁ মই এবে নিশ্চিত কৰ্তব্যতে অগ্ৰসৰ বিবাহিত অকস্মাত এই অন্ধকাৰ গুহাৰ মাজতে কৰিছে প্ৰৱেশ দৈত্যগুৰু উগ্ৰ সত্যময় গুৰুদেৱ মোৰ পণিপতে কৰিব গ্ৰহণ উঠা ভীমাসুৰ এতিয়া দিয়া তুমি মোক তোমাৰ পৰিচয় গুৰুদেৱ মাতৃ মোৰে কৰ্কটি এই অন্ধকাৰ গুহাই আমাৰ আশ্ৰয় তোমাৰ এই পৰিচয় সম্পৰ্কে মই জ্ঞাত গুৰুদেৱ এই পৰিচয় মোক নালাগে লাগে মাথো মোক তোমাৰ সত্য পৰিচয় গুৰুদেৱ এয়াই মোৰ সত্য পৰিচয় নহয় কোনো কাৰণতে এয়া তোমাৰ সত্য পৰিচয় হ'ব নোৱাৰে গুৰুদেৱ আৰু কোৱাচোন তোমাৰ শত্ৰু কোন মিত্ৰ কোন গুৰুদেৱ এই বিষয়ে মই অনভিজ্ঞ মই জানো মোৰ মাতৃ পৰম মিত্ৰ মোৰ মাতৃ আৰাধ্য জননী হৈছে মোৰ একমাত্ৰ সাৰথী জীৱনৰ গুৰুদেৱ মাতৃ কেৱল সন্তানৰ একমাত্ৰ পৰিচয় হ'ব নোৱাৰে পিতৃৰ পৰিচয় অবিহনে সন্তান পৰিচয় থাকিও পৰিচয়হীন বাৰু কোৱাচোন গুৰুদেৱ তোমাৰ পিতৃ কোন গুৰুদেৱ নাজানো মই মোৰ পিতৃৰ পৰিচয় আজি পৰ্যন্ত মাতৃয়ে পিতৃৰ পৰিচয় ৰাখিছে গুপুতে এতিয়া সময় আহিল গুৰুদেৱ তুমি তোমাৰ পিতৃৰ পৰিচয় জ্ঞাত কৰাৰ সময় আহিল তুমি তোমাৰ ৰক্ত প্ৰবৃত্তি জাগ্ৰত কৰাৰ সময় আহিল তুমি তোমাৰ পিতৃ সন্তানৰ ওপৰত প্ৰতিশোধ লৈ বছৰ ধৰি মুক্তিৰ আশাত অপেক্ষা কৰি থকা পিতৃৰ আত্মাক মুক্তি প্ৰদান কৰাৰ গুৰুদেৱ নাজানোই যদি মই পিতৃৰ পৰিচয় নাজানোই যদি মই পিতৃ হত্যা কৰিম তেন্তে কাৰ ওপৰত মই কৰিম আক্ৰমণ গুৰুদেৱ যেতিয়াই মই মোৰ মাতৃক পিতৃৰ পৰিচয় দিবলৈ কৰো অনুৰোধে তেতিয়াই জননীয়ে কান্দি উঠে মোৰ তুমি কঠোৰ হ'ব লাগিব ভীমাসুৰ তুমি দেখা নাই
তোমার জননীর অন্তরার অশ্রু, তোমার জননীর অন্তরার অশ্রুর কারণ স্বর্গর দেবতা আর মৈত্তর মানব কর্কটিকে যদি সুখী রাখিব খোঁজ তেন্তে জ্ঞাত করা কর্কটির পৰা তোমাৰ পিতৃৰ পৰিচয় প্রয়োজন হলে বাধ্য কৰাবা কর্কটিক তোমাৰ পিতৃ পৰিচয় দিবৰ বাবে মনত ৰাখিবা ভীমাসুৰ শত্ৰু তোমাৰ স্বৰ্গৰ দেৱতা মৈত্তৰ মানৱ যাৰ হাতত প্ৰাণ গল তোমাৰ পিতৃৰ যেতিয়াই তুমি পিতৃৰ পৰিচয় জানি হতৰ পৰাতে লবা প্ৰতিশোধ দেহে দেখিব কৰ্কটিৰ অন্তৰত আনন্দৰ স্পষ্ট প্ৰকাশ মই আহিলো ভীমাসুৰ জাগ্ৰত কৰিব লাগিব মই মোৰ অন্তৰতে লুপ্ত হৈ থকা ৰাক্ষস প্ৰবৃত্তি বাধ্য কৰা মই জননীকে পিতৃ পৰিচয় দিবৰ বাবে জ্ঞাত কৰি ভালদৰে পিতৃসন্তাৰ পৰিচয় এই মুহূৰ্ততে নিষেধ কৰি পিতৃসন্তাৰ জীৱন দেখাম জগততে এই ভীমাসুৰৰ শক্তি বীৰত্ব পৰাক্ৰম যাও মই ଏବେ মাতৃৰ কাষে তাৰ কণ্ঠত পূৰ্বৰ মধুৰতা কেনেবাকৈ জাগ্ৰত কৰিলে নেকি তাৰ ৰাক্ষস প্ৰবৃত্তি কাষ চাপি বাছা তইচোন আজি অতিকে ক্ৰোধিত তোৰ মুখ মণ্ডলত তাৰ স্পষ্ট প্ৰকাশ কচোন বাছা কি হৈছে তোৰ কেতিয়াও দেখা নাই মই তোৰ এনে আচৰণ তুমি আজি মোক ক্ৰোধান্বিত হবৰ বাবে বাধ্য কৰাইছ তোমাৰ বাবে আজি জগততে যাৰ সন্তান বুলি একাকিত্বৰ পাত্ৰ হ'ব লগা হৈছে এই জননী আজি তুমি মোকে পিতৃৰ পৰিচয় দিবই লাগিব তই মোৰ হৃদয়ৰ ৰতন তই মোৰ সাৰথি জীৱনৰ সেয়ে বাছা তোক মই তোৰ পিতৃৰ পৰিচয় দি হেৰুৱাব নোখোজো চিৰকাললৈ যদি আনি আজি তুমি মোক পিতৃৰ পৰিচয় তেতিয়াও হেৰুৱাব লাগিব মোক চিৰদিনলৈ আৰু যদি নিদিয়া পিতৃৰ পৰিচয় তেন্তে নিঃশস্ত্ৰে এই পক্ষ এই পিতালিংগৰে মাতৃৰ স্নেহত তই কৰা পদাঘাত এই আমার প্রশ্নের উত্তর নহয় জননী অন্তিমবার করিস অনুরোধ এতিয়াও মোক তুমি এই পিতৃৰ পৰিচয় এতিয়াও মন হৈ গল আজি মাতৃ অন্তিম অনুরোধ যেতে মোরে এ করিলাম সাথে শোয়া শোয়া
পিতৃ আছিল মোৰ মহাবলী কোনে পথিক কৰিলে মোৰ মহাবলী পিতাকে কোনে তোৰ পিতৃ হত্যা অসত্যাৰ ৰজা ৰামচন্দ্ৰই অকল তোৰ পিতাকেই নহয় পিতাৰ বংশৰ সকলোকে নিৰ্ভংভাৱে হত্যা কৰিলে। জননী এই সত্য মোৰ পৰা অথপিলে কিয় তুমি ৰাখিছিলা গোপন? পৰিস্থিতিত পৰি তোৰ পৰা সেই সত্য মই ৰাখিলো গোপনে। কাৰণ ৰামৰ হাতত ৰাৱণ কুম্ভকৰ্ণৰ দৰে মহাবলী বীৰৰ মৃত্যু আৰু জড়িত আছিল দেৱতাৰ ষড়যন্ত্ৰ। যদি এই সত্য জানি তই অযোধ্যাত আক্ৰমণ কৰিলিহেঁতেন দেৱতাৰ সহায়তে তোক ৰামে বধ কৰিলেহেঁতেন। মই পিতৃৰ বাক্য অতদিনে ৰাখিলো গোপনে। তুমি নকৰিবা ক্ৰন্দ এবার তই নাপাবি নিস্তারে এবারে তোকে পথে করি লম্বই পিতৃহন্তার প্রতিশোধ। অধৈৰ্য নহব ভীমাসুৰ। যি ৰামৰ ওপৰত প্ৰতিশোধ লোৱাৰ লৈছা সিদ্ধান্ত এই ৰামৰ ইতিমধ্যেই মৃত্যু হৈছে। অযোধ্যাত আক্ৰমণ কৰাৰ এতিয়া কোনো অৰ্থ নাই। কিন্তু ভীমাসুৰ তোমাৰ পিতৃৰ মৃত্যুৰ বাবে ৰামৰ লগতে স্বৰ্গৰ দেৱতাও সমানেই জগৰীয়া। আক্ৰমণ কৰি অমৰাৱতীপুৰত পিতৃহন্তাৰ লোৱা প্ৰতিশোধ। এই আপুনি কি কৈছে? কিয় মোৰ স্নেহৰ পুত্ৰকে এনেকুৱা পৰামৰ্শ এটা মৃত্যুৰ মুখলৈ ঠেলি দি মোক নিথৰুৱা কৰিব খুজিছে? বুজিছো মই তোমাৰ চিন্তা মনৰ। আপোনজনক হেৰুৱাই আজি তুমি হৈছা ম্ৰিয়মান। কিন্তু কৰ্কটি ৰাক্ষসী তুমি ৰাক্ষস ৰূপ জাগ্ৰত কৰি সত্যৰ অস্তিত্বক কৰা তুলিছা। দেৱতাৰ মানৱৰ বাবে হেৰুৱালা তুমি ঘনিষ্ঠজনক। এতিয়া কৰ্কটি অন্তৰৰ সংশয় বিসৰ্জন ভীমাসুৰৰ দৰে বীৰহেন পুত্ৰৰ সহায়ত সত্যৰ ওপৰত লোৱা প্ৰতিজ্ঞা। সেই দেৱতাৰ বাবেই মোৰ আজি এনেকুৱা অৱস্থা। মানৱক পৰাজিত কৰিব পাৰিলেও পাৰিব জানো মোৰ পুত্ৰই সেই অমৰ দেৱতাক কৰিব পৰাজিত? অন্তৰতে প্ৰতিশোধৰ দেখা তপ তপ কৰি জ্বলি উঠিছে। সেই অগ্নিতে যাব স্বৰ্গৰ দেৱতা কিন্তু ভীমাসুৰ স্বৰ্গ আক্ৰমণৰ পূৰ্বে যাত্ৰা কৰা তুমি মন্দৰ পৰ্বতে। এই পৰ্বতত তপস্যাৰে দুষ্ট কৰি দেৱ সৃষ্টি কৰক লাভ কৰা তুমি মনোবাঞ্ছিত বৰ। হে হব গুৰুদেৱ, কালিলৈ প্ৰাতঃ বেলাতে যাত্ৰা কৰিম মই
মন্দৰ পৰ্বতে আই তোমাৰ অস্ত্ৰ আজি দিয়া বিসৰ্জন এতিয়া এই অশ্ৰু আনন্দৰ অশ্ৰু আজি গুৰু বাক্য শিৰে ধৰি অন্তৰৰ সংশয় আজি দি বিসৰ্জন এই কৰ্কটীয়া ৰোগ নিদিয়ে বাধা মোৰে অশ্ৰুৰ দৰেই নিগৰভি এই বিশ্ব ব্ৰহ্মাণ্ডতে দেৱতা আৰু মানৱৰ ৰক্ত ত্যাগ কৰি এই অন্ধকাৰ নামি আহকে এই অন্ধকাৰ দেৱতা আৰু মানৱৰ জীৱনলৈ এতিয়া বল সকলোটি নিজ নিজ কৰ্তব্যত সংগ্ৰহৰ